হয় পাৰ্থচাক বিয়লি প্ৰায় ৩ বজাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে পুৰণি কলিয়াভোমোৰা সেতুত কলিয়াভোমোৰা সেতুৰ পুৰণি কলিয়াভোমোৰা সেতুৰ ৬ নম্বৰ আৰু ৭ নম্বৰ খুঁটাৰ মাজত দুৰ্ঘটনাটো সংঘটিত হৈছে এখন তীব্ৰবেগী ট্ৰেইলাৰ ট্ৰাক তেজপুৰৰ পৰা নগাঁৱৰ দিশলৈ আহি থকা অৱস্থাত তেওঁলোকে তীব্ৰবেগী ট্ৰাকখনে ৰেলিং ভাগি ব্ৰহ্মপুত্ৰত দুটুকুৰা হৈ পৰিছে আৰু আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো আৰু আমি পূৰ্বতেও যিহেতু পৰিৱেশ দেখুৱাইছো ইতিমধ্যে SDRF বাহিনী যি চালক আৰু হেণ্ডিমেনৰ সন্ধানত SDRF বাহিনী ব্ৰহ্মপুত্ৰত নামি পৰিছে আৰু আমি যি তথ্য এতিয়ালৈকে লাভ কৰিছো যিখন ট্ৰেইলাৰ দুটুকুৰা হৈ ইয়াত পৰি আছে ব্ৰহ্মপুত্ৰত পৰি আছে তাৰ চালক হেণ্ডিমেন বহা যি চেম্বাৰ সেই চেম্বাৰটো SDRF বাহিনীয়ে কাটিবলৈ চেষ্টা কৰি আছে আৰু আমি লাভ কৰা তথ্য মতে সেই চেম্বাৰত চালক আৰু হেণ্ডিমেন সহ দুজন ব্যক্তি তাত আবদ্ধ হৈ পৰা বুলি আমি জানিব পাৰিছো SDRF বাহিনীয়ে ধাৰণা কৰিছে যে দুজন ব্যক্তি তাত আবদ্ধ হৈ আছে আৰু যিহেতু অতি বেছি পানী আৰু লগতে খুব বতাহ গতিকে কিছু সময়ৰ পিছতে হয়তো এই অভিযান বন্ধ কৰিব লাগিব কিন্তু এতিয়ালৈকে অভিযান চলি আছে আমি দেখুৱাইছো যে ট্ৰাকৰ যিটো চেম্বাৰ য'ত চালক হেণ্ডিমেন বহে সেই চেম্বাৰটো এতিয়া কাটিবলৈ চেষ্টা কৰিছে তাত যিহেতু দুজনকৈ ব্যক্তি তাত আবদ্ধ হৈ পৰা বুলি তেওঁলোকে কৈছে ধাৰণা কৰিছে যে দুজনেই আছে তাতকৈ বেছি হয়তো লোক থাকিব পাৰে সেই এতিয়ালৈকে জানিব পৰা নাই কিন্তু যিহেতু দৰ্জা দুখন ট্ৰেইলাৰখনৰ যি লক হৈ গৈছে গতিকে তেওঁলোকে দৰ্জা ভাঙিব পৰা নাই তেওঁলোকে ওপৰৰ অংশটো কাটি পেলাই তাৰ পৰা ব্যক্তি দুজনক উলিয়াবলৈ চেষ্টা কৰিছে আৰু ধাৰণা কৰিছে যিহেতু প্ৰায় ৩ বজাতে এই দুৰ্ঘটনা সংঘটিত হৈছিলে গতিকে এতিয়ালৈ হয়তো সেই দুজন ব্যক্তি বা যিকেইজন ব্যক্তি তাত আছে তেওঁলোক জীৱিত অৱস্থাত নাই আশংকা কৰা হৈছে গতিকে এনেধৰণে আমি দেখুৱাইছো এই দৃশ্য তেওঁলোকে SDRF বাহিনীয়ে যিটো চেম্বাৰ য'ত চালক হেণ্ডিমেন বহে সেই চেম্বাৰটো তেওঁলোকে ওপৰৰ অংশটো কাটি পেলাই তাৰ পৰা যিকেইজন ব্যক্তি তাত আবদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু যিহেতু দুটা টুকুৰা হৈ কলিয়াভোমোৰা এই পুৰণি সেতুৰ ৰেলিং ভাঙি দুটুকুৰ হৈ যিহেতু ট্ৰাকখন ইয়াত পৰিছে এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছো তেওঁলোকে ট্ৰাকখনত সকলক উলিয়াবলৈ চেষ্টা কৰিছে আৰু কিছু আছে বা যিহেতু ট্ৰাকৰ ভিতৰত পানী সোমাইছে ট্ৰাকৰ সেই চেম্বাৰটোৰ ভিতৰত পানী সোমাইছে গতিকে কিছু জটিলতাৰো সন্মুখীন হৈছে SDRF বাহিনী আমি দেখুৱাইছো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো আৰু যিহেতু অতি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কলিয়াভোমোৰা পুৰণা যিখন সেতু কলিয়াভোমোৰা পুৰণা সেতুৰ 6 নম্বৰ আৰু 7 নম্বৰ খুঁটাৰ মাজতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু ইমান তীব্ৰ বেগত এখন ট্ৰেইলাৰ আহিছিল যিখন দুটুকুৰা হৈ পৰিছে দুৰ্ঘটনা সংঘটিত হৈ ৰেলিঙত খুন্দা মাৰি দুটুকুৰা হৈ ব্ৰহ্মপুত্ৰত পৰিছে আৰু আমি যি দেখিছো ইয়াত যি ৰেলিঙৰ অৱস্থা দেখিলে গম পোৱা যায় যে কিমান তীব্ৰ বেগত এখন ট্ৰেইলাৰ থাকিব লাগিব আমি এই দৃশ্য দেখুৱাইছো যিহেতু SDRF বাহিনীয়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰা সেই তেওঁলোকে অভিযান চলাই আছিলে আৰু অৱশেষত তেওঁলোকে সেই যি চেম্বাৰ অংশ সেই ট্ৰাকৰ চালক বা হেণ্ডিমেন বহা যি চেম্বাৰ অংশ সেই চেম্বাৰ অংশটো তেওঁলোকে কাটি পেলাই তাৰ পৰা তেওঁলোকে সেই ব্যক্তিকেইজনক আবদ্ধ হৈ থকা ব্যক্তিসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে ধাৰণা কৰিছে যে ভিতৰত দুজন ব্যক্তি তাত সোমাই আছে আৰু যিহেতু ৩ বজাতে দুৰ্ঘটনা সংঘটিত হৈছে গতিকে সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়ালৈকে আৰু সেই ব্যক্তিসকল যিসকল আবদ্ধ হৈ আছে তেওঁলোক হয়তো জীৱিত অৱস্থাত নাই বিধায়কগৰাকী আছে যিহেতু তেওঁ ঘটনাস্থলীত ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা তেওঁ উপস্থিত আছে আমি আপুনি কি গম পাইছে এতিয়ালৈকে দুজন ব্যক্তি আছেনে ভিতৰত চাগে হয় এতিয়া SDRFৰ দলে নামিছে পানীত আৰু উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে আৰু যিটো গাড়ী চালকৰ চেম্বাৰ আছে চেম্বাৰ ওপৰভাগ এতিয়া কাটি পেলোৱা হৈছে কাটি পেলাই এতিয়া এই ওলাবৰ কাৰণে উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে তেখেতসকলে অনুমান কৰিছে দুজনকৈ ব্যক্তি থকা বুলি কিয় দুজনকৈ ব্যক্তি থকা বুলি অনুমান কৰিছে সাধাৰণতে গাড়ী চলোৱা এজন চালক থাকিবই লাগিব আৰু এনেধৰণৰ গাড়ীৰ লগত এজন থাকে হেণ্ডিমেন থাকে হেণ্ডিমেন থকা বুলি অনুমান কৰিছে এতিয়া খুব খন্তেক সময়ৰ পিছতে এইটো উদ্ধাৰ কাৰ্য সম্পন্ন হ'ব বুলি আমি অনুমান কৰিছো আৰু উদ্ধাৰ কাৰ্য সম্পন্ন হোৱাৰ লগে আমি সবিশেষ জানিব পাৰিম ইতিমধ্যে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে অনুসন্ধান কৰিছে গাড়ীখনৰ মালিক কোন গাড়ীখন ক'ৰ আৰু ক'ৰ পৰা ক'লৈ যাবলৈ আহিছিল এই অনুসন্ধান চলাই আছে আৰু এইখিনি তথ্য লাভ কৰা নাই ক'ৰ পৰা গাড়ীখন কাৰণ এতিয়ালৈকে গাড়ীৰ নম্বৰ বিচাৰি পোৱা নাই গাড়ীখন দুটা টুকুৰা হৈ পেলাই পিছৰ অংশ এটা বেলেগ ঠাইত পৰি আছে পানীৰ তলত আৰু তাৰ ড্ৰাইভাৰৰ অংশটো এটা বেলেগ ঠাইত পৰি আছে আৰু অতি সোনকালে উদ্ধাৰ দৰ্জা দুখন লক হৈ গৈছে আজিকালি গাড়ীবিলাকৰ এনেকুৱা ধৰণৰ
দুৰ্ঘটনা ঘটিলে দৰ্জাটো লক হৈ যায় গতিকে ওপৰৰ পৰা কাটি পেলাই এই আছে নেকি বা কোনোবা জীৱিত আছে নেকি এইখিনি অনুসন্ধান কৰি থকা 3 বজাতে দুৰ্ঘটনা সংঘটিত হৈছিল গতিকে এতিয়াতো জীৱিত অৱস্থাত হয়তো থাকিব নালাগে মৃত অৱস্থাতে উদ্ধাৰ হ'ব বুলি আমি অনুমান কৰিছো আমি যদি এই ঘটনাটো কওঁ যে ইয়াৰ পূৰ্বেও দুৰ্ঘটনা সংঘটিত হৈছে আপুনি আগতেও কৈছে পূৰ্বতেও ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ কি বুলি ভাবে পূৰ্বৰ কথা বেলেগ আছিলে কিন্তু এতিয়া হয় আগতে এখন দলং আছিল এখন দলঙেদি অহা যোৱা কৰা গাড়ীবিলাক আছিলে তাৰ অভাৰটেক কৰা বা স্পীডত চলোৱা তেতিয়া দুৰ্ঘটনা ঘটিছিল এতিয়া দুখনকৈ দলং আছে এফালে অহা এফালে যোৱা এই এনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটিব নালাগিছিল মই এটা বাৰে বাৰে কৈ আছো যে এটা চৰকাৰে এটা ব্যৱস্থা কৰিব লাগে যে অসমত যিবিলাক দীঘল দলং আছে এই দীঘল দলঙবিলাকত এটা স্পীড লিমিট কৰি দিব লাগে যেনেকৈ কাজিৰঙাত আমাৰ স্পীড লিমিট কৰা থাকে বাৰিষাৰ সময়ত এই দলংবিলাকতো এটা স্পীড লিমিট থাকিব লাগে যে ইমান স্পীডৰ ওপৰত চলালে তেওঁলোকে ফাইন ভৰিব লাগিব এটা স্পীড লিমিট থাকিব লাগে কিন্তু স্পীড নিয়ন্ত্ৰণ কৰা কোনো ব্যৱস্থা আমি দুইখন দলঙতে আমি প্ৰত্যক্ষ কৰা স্পীড লিমিট অসমত ক'তো নাই এনেকুৱা গাড়ী ব্যৱস্থা কৰা সেইকাৰণে মই কৈছোঁ যে অসমৰ যিবিলাক দীঘল দলং আছে নৰনাৰায়ণ সেতুৱেই হওক শৰাইঘাটৰ দলঙেই হওক এই নৰনাৰায়ণ সেতু বা কলীয়া ভোমোৰা দলং যি দলঙে নহওক কিয় আমাৰ উজনিত ডিব্ৰুগড়ত থকা যিখন দলং আছে সেই দলঙৰ নহওক কিয় এই দলঙতো স্পীড লিমিট ৰাখিব লাগে আৰু এইটো স্পীড লিমিট ৰাখিলে আমাৰ এনেধৰণৰ দুৰ্ঘটনাৰ পৰা আমি আৰু যিহেতু অভিযান চলি আছে কিন্তু সন্ধ্যা নামি আহিছে অভিযান কিছু সময় পিছত হয়তো SDRF কৈছে যে আন্ধাৰ হোৱাৰ লগে লগে তেওঁলোকে এই অভিযান বন্ধ কৰিব আৰু অহা কাইলৈ পুৱা আকৌ আহি পেলাই তেওঁলোকে এই অভিযান আৰম্ভ কৰিব আমি দৃশ্য দেখুৱাই গৈছো যিহেতু বিধায়কগৰাকীয়ে যিহেতু আমি দেখিবলৈ পাইছো যে দুখন ইয়াত যিহেতু কলীয়া ভোমোৰা এজন আমি দেখুৱাবলৈ চেষ্টা কৰিছো এজন ব্যক্তিৰ হয়তো এজন ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইয়াৰ দৃশ্য আমি দেখুৱাইছো পোনে এজন ব্যক্তিৰ মৃতদেহ হয়তো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SDRF-এ যিহেতু চালক আৰু হেণ্ডিমেন দুজন ব্যক্তিয়ে আছে বুলি ইয়াত আশংকা কৰা হৈছে আৰু দুইজনেই মৃত বুলিয়ে আশংকা কৰা হৈছিল আৰু সেয়াই এতিয়া সত্য প্ৰমাণিত হৈছে আৰু এজন লোকক SDRF-এ এজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যিহেতু চালক আৰু হেণ্ডিমেনে ইয়াত আছে বুলি তেওঁলোকে কৈছিলে গতিকে এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে তেজপুৰৰ পৰা নগাঁৱৰ দিশে গৈ আছিল ট্ৰেইলাৰখন ইমান তীব্ৰ বেগত আছিলে যে তীব্ৰ বেগত ৰেলিঙত খুন্দা মাৰি দুটুকুৰ হৈ ব্ৰহ্মপুত্ৰত পৰিছিল আৰু তাৰ পিছতে সেই যি চেম্বাৰটো যি ড্ৰাইভাৰ আৰু লগতে ড্ৰাইভাৰ হেণ্ডিমেন থকা যি চেম্বাৰ সেই চেম্বাৰ দ্বিখণ্ডিত হৈ পৰিছিলে আৰু সেই চেম্বাৰৰ দৰ্জা দুখন ভিতৰৰ পৰা লক হৈ যোৱাৰ বাবে তেওঁলোকে ওলাব নোৱাৰিলে যাৰ বাবে তেওঁলোকে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আৰু SDRF বাহিনীয়ে ঘটনা সংঘটিত হোৱাৰ পিছতে যিহেতু অভিযান আৰম্ভ কৰিছিলে আৰু সেই প্ৰায় 2 ঘণ্টা প্ৰায় আঢ়ৈ 3 ঘণ্টীয়া এটা অভিযানৰ অন্তত এতিয়া এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এজন হয়তো ভিতৰত সোমাই আছে আবদ্ধ হৈ আছে যিহেতু যি ট্ৰেইলাৰখনৰ যি ওপৰৰ অংশ তেওঁলোকে কাটি পেলাই এনেধৰণে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এজনক উদ্ধাৰ কৰিব পাৰিব বুলি এতিয়া ক'ব পাৰি কাৰণ তেওঁলোকে এজনক উদ্ধাৰ কৰিছে পানীত এনেধৰণে ভিতৰত গোটেই চেম্বাৰটোত পানী ভৰ্তি হৈছে আৰু তাৰ পৰা এজন ব্যক্তিৰ মৃতদেহ এনেধৰণে SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে আৰু কিছু সময়ৰ পিছতে যিহেতু সন্ধ্যা নামি আহিছে লাহে লাহে গতিকে কিছু সময়ৰ পিছতে SDRF-এ এই অভিযান বন্ধ কৰিব লাগিব SDRF-এ জনাইছে যে এই যিহেতু ব্ৰহ্মপুত্ৰৰ ইমান কোবাল সোঁত লগতে ইমান পানী আৰু তীব্ৰ বতাহ গতিকে এই পৰিৱেশৰ মাজত এই পৰিস্থিতিৰ মাজত তেওঁলোকে খুব সন্তৰ্পণে এই অভিযান চলাইছে গতিকে কিছু সময়ৰ পিছত লগে লগে হয়তো তেওঁলোকে এই অভিযান বন্ধ কৰিব লাগিব আৰু আশা কৰা হৈছে যে আন্ধাৰ নমাৰ আগে আগে হয়তো যিকেইজন ব্যক্তি তাত আবদ্ধ হৈ আছে তেওঁলোকক হয়তো তেওঁলোকৰ মৃতদেহ হয়তো উদ্ধাৰ কৰিব পৰা যাব এজন ব্যক্তিৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে কিন্তু এতিয়ালৈকে প্ৰশাসনে কোনো খবৰ পোৱা নাই যে ট্ৰেইলাৰখন আচলতে ক'ৰ পৰা আহিছিল বা ট্ৰেইলাৰখনৰ মালিক কোন বা ট্ৰেইলাৰখন ক'ৰ হয় কোনো ধৰণৰ সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই কাৰণ ট্ৰেইলাৰখন দুটুকুৰা হৈ ব্ৰহ্মপুত্ৰ পানীত পৰিছে আৰু ট্ৰেইলাৰখনৰ নম্বৰ প্লেটো এতিয়ালৈকে দেখিবলৈ পোৱা হোৱা নাই কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিব পৰা নাই কিন্তু যিহেতু মৃতদেহ উদ্ধাৰ হৈছে গতিকে তাৰ পৰা হয়তো কিছু তথ্য লাভ কৰিব পৰা যাব আৰু এনেধৰণে অভিযান চলাই আছে তাত যি পানী যিহেতু তাত সোমাইছে ট্ৰেইলাৰখনৰ ভিতৰ ভাগত যিহেতু পানী সোমাইছে গতিকে তাৰ পৰা যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ উলিয়াই আছে আৰু এজন ব্যক্তিৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু ভিতৰলৈ আচলতে সোমাই গৈ তেওঁলোকে এজন ব্যক্তিক উলিয়াই আনিছে কিন্তু আৰু এজন ব্যক্তি আছে বুলি ধাৰণা কৰা হৈছে
যিহেতু প্ৰায় 3 বজাত বিয়লি প্ৰায় 3 বজাত এই দুৰ্ঘটনা সংঘটিত হৈছিল তেজপুৰৰ পৰা নগাঁও দিশলৈ অহা এখন তীব্ৰবেগী ট্ৰেইলাৰে এনেধৰণে ৰেলিং ভাঙি দুটুকুৰা হৈ ব্ৰহ্মপুত্ৰত পৰিছিল আৰু এইখিনিতে ক'ব লাগিব যে এয়া আচলতে প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও কেইবাবাৰো এনেধৰণৰ ঘটনা সংঘটিত হৈছে 2021 চনতো এটা খুব ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছিলে লোহাৰ ৰড কঢ়িওৱা এখন ট্ৰাক এনেধৰণে ৰেলিং ভাঙি তলত পৰিছিল আৰু কেইবাজনো ব্যক্তি সেই দুৰ্ঘটনাত মৃত্যুমুখত পৰিছিল আৰু তাৰ পিছত এয়া ঘটনা আচলতে দলঙৰ যি উৰণীয়া সেতু এই উৰণীয়া সেতু কেইখনত কোনো ধৰণৰ গতি ৰোধ কৰা বা নিয়ন্ত্ৰণৰ কোনো ধৰণৰ ব্যৱস্থা নাই দুই মূৰে যদিও আৰক্ষীৰ লোক থাকে কিন্তু দলঙৰ মাজভাগত আচলতে কোনো আৰক্ষীৰ লোক নাথাকে নিৰীক্ষণৰ কোনো ব্যৱস্থা নাই আৰু আমি পূৰ্বতেও প্ৰত্যক্ষ কৰিছো যে এই যি উৰণীয়া সেতুৰ মাজৰ অংশ এই মাজৰ অংশত নিৰ্বিঘ্নে লোকসকল আহি তেওঁলোকে গাড়ীৰ পৰা নামি হয়তো কোনোৱে সেলফি লয় বা গাড়ী ৰখাই তেওঁলোকে ব্ৰহ্মপুত্ৰৰ দৃশ্য তেওঁলোকে প্ৰত্যক্ষ কৰে সেলফি লয় বা এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে বা খুব তীব্ৰ বেগত ইখন বাহনে সিখন বাহনক অভাৰটেক কৰি যোৱা ঘটনা সংঘটিত হয় কিন্তু সেই ঘটনা ৰোধ কৰিবলৈ বা তেওঁলোকক বাধা দিবলৈ প্ৰশাসনৰ কোনো ব্যৱস্থা নাই যিহেতু দুই মূৰেহে আৰক্ষী প্ৰশাসনৰ লোক থাকে কিন্তু যি দলঙৰ মাজৰ অংশত নিৰীক্ষণৰ কোনো ব্যৱস্থা নাই পেট্ৰলিঙৰ কোনো ব্যৱস্থা নাই যাৰ বাবে এই উৰণীয়া সেতুত পূৰ্বতে কেইবাটাও ঘটনা সংঘটিত হৈছে কেইবাটাও এনেধৰণৰ শোকাবহ ঘটনা সংঘটিত হৈছে কোনো লোকে ইয়াত আত্মহননৰ দৰে প্ৰচেষ্টাও লোৱা দেখিবলৈ পোৱা গৈছে যথেষ্ট ঘটনা ইয়াত সংঘটিত হৈ থাকে কিন্তু সেই ঘটনা সংঘটিত হোৱাৰ পিছতহে আচলতে আৰক্ষী আহি উপস্থিত হয়হি বা তেওঁলোকে গম পায় কাৰণ ইয়াত আৰক্ষীৰ লোক এই মাজভাগত এই উৰণীয়া সেতুৰ মাজ অংশত আৰক্ষীৰ লোক কোনো উপস্থিত নাথাকে বা পেট্ৰলিঙৰ কোনো ব্যৱস্থা নাথাকে যিসমূহ বাহন অভাৰটেক কৰি যোৱা বা যিসমূহ বাহন আহে সেইসমূহ বাহনৰ গতি ৰোধ কৰা বা গতি নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা নাই যিহেতু ইয়াত পূৰ্বতে মাত্ৰ এখন উৰণীয়া সেতু আছিল কলীয়া ভোমোৰা উৰণীয়া সেতু আছিল সেইখন উৰণীয়া সেতু এখন হোৱাৰ বাবে যথেষ্ট যান জঁটৰ সমস্যা হৈছিল ঠেক আছিল দলংখন সেইবাবে দুৰ্ঘটনা সংঘটিত হৈছিল বুলি কোৱা হৈছিল আৰু সেয়াই কাৰণ আছিল কিন্তু তাৰ পিছত যিহেতু দুখনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে আন এখন উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ল এখন পুৰণা যিখন কলীয়া ভোমোৰা উৰণীয়া সেতু সেইখন দি তেজপুৰৰ পৰা নগাঁও দিশলৈ বাহনসমূহ যায় আৰু আনখন নতুন যিখন কলীয়া ভোমোৰা দলং সেই দলংখনেদি নগাঁৱৰ পৰা তেজপুৰৰ দিশলৈহে বাহনসমূহ যায় গতিকে যান জঁটৰ কোনো ধৰণৰ সমস্যা নাই তেনে ক্ষেত্ৰত কোনো এনেধৰণৰ দুৰ্ঘটনা আচলতে সংঘটিত হ'ব নালাগিছিল কিন্তু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণটোৱে হৈছে তীব্ৰ বেগ আৰু সেই তীব্ৰ বেগ গতি যি গাড়ীসমূহৰ যি তীব্ৰ বেগ সেই তীব্ৰ বেগ কিন্তু নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাই কাৰণেই এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে পূৰ্বতে আচলতে যি শীতকালত খুব কুঁৱলীৰ সময়ত বা ঘন কুঁৱলীৰ সময়ত পুৱতি নিশা এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিল এতিয়া দুৰ্ঘটনা সংঘটিত হৈছে তাৰ মূল কাৰণেই হৈছে তীব্ৰ বেগ আৰু সেই আচলতে গাড়ীৰ গতি নিয়ন্ত্ৰণৰ বাবে সংগীতা এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এটা মৃতদেহ থকাৰ সন্দেহ কৰিছে SDRFৰ দলেও বৰ্তমান সময়ছোৱাতো অভিযান অব্যাহত ৰাখিছে SDRFৰ দলটোৱে যেহেতু সন্ধিয়াও লাহে লাহে নামি আহিছে সন্ধিয়া হোৱাৰ লগে লগে এই অভিযান সামৰণি পেলাব SDRFৰ দলে আৰু কাইলৈ পুৱাৰ পৰাই SDRFৰ দলে পুনৰ অভিযান আৰম্ভ কৰিব পুনৰ এবাৰ উল্লেখ কৰিছোঁ তেজপুৰ কলীয়া ভোমোৰা দলঙত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৰেলিং ভাঙি এখন ট্ৰেইলাৰ এনেধৰণে তলত দুটা ভাগ হৈ পৰিছে দুটুকুৰা হৈ পৰিছে আৰু এনেধৰণে চেম্বাৰ সম্পূৰ্ণৰূপে ব্লক হৈ গৈছে চেম্বাৰৰ ওপৰ ভাগ কাটি উদ্ধাৰ কৰিবলগীয়া হৈছে এটা মৃতদেহ আৰু এটা মৃতদেহ থকাৰ সন্দেহ কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ